হয় প্ৰথমতে দানুজ প্লাছৰ প্ৰতিগৰাকী দৰ্শকক মই নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গৌৰীপুৰ গণেশ আখৰা মন্দিৰত। ইতিমধ্যে ক'ব লাগিব যে যিহেতু আজি নতুন বছৰ উপলক্ষে ইতিমধ্যে ক'ব লাগিব যে মন্দিৰত ইতিমধ্যে পুৱাৰ ভাগৰ পৰা দেখা পোৱা গৈছে যে ভক্ত ভিৰ কৰা পৰিলক্ষিত হৈছে। হেজাৰ হেজাৰ ভক্ত ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত বিভিন্ন ঠাইৰ পৰা অহা পৰিলক্ষিত হৈছে। প্ৰথমে ইয়াৰ পৰিৱেশটো মই যদি সম্ভৱ হয় সহযোগীয়ে দেখাব ইয়াৰ পৰিৱেশটো যে মন্দিৰৰ পৰিৱেশটো দেখাব যে কেনেধৰণৰ ভক্ত ভিৰ কৰা পৰিলক্ষিত হৈছে। এয়া হ'ল গণেশ মন্দিৰৰ পৰিৱেশ, গৌৰীপুৰ গণেশ আখৰা মন্দিৰৰ পৰিৱেশ। কিয়নো ক'ব লাগিব যে আজি যিহেতু বছৰৰ প্ৰথম দিন উপলক্ষে দেখা পোৱা গৈছে নিজৰ যে মনৰ যে কামনা কাৰণে ইতিমধ্যে দেখা পোৱা গৈছে ভক্তই নিজৰ যে মন্দিৰত আহি যে আশীষ লোৱা পৰিলক্ষিত হৈছে। যদি সম্ভৱ হয় এইফালে এজন ভক্ত আছে, মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে আজি যিহেতু দাদা যদি সম্ভৱ হয় মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'বা আজি যিহেতু বছৰৰ প্ৰথমটো দিন কি আপুনি কি দেশৰ কাৰণে কি কামনা কৰিলে? দেশের কামনে ভালে কামনা কৰোঁ যে ভাল হয়। প্রতি বছর আগর বছরে ভাল গৈছে, এই বছরও সবাইকে ভাল হয় এটাই বিচাৰিছোঁ। কোন আপোনাৰ ঘৰটো ক'ত? আমার গৌরীপুর 4 নম্বর ওয়ার্ড। পুৱাৰ ভাগৰ পৰা আহিছে? পুৱাৰ ভাগৰ এতিয়া আহিলোঁ, মাহিতে আহিলোঁ। ধন্যবাদ। এয়া আছিল এজনৰ মন্তব্য। কিয়নো ক'ব লাগিব যে আজি যিহেতু বছৰৰ প্ৰথম দিন উপলক্ষে ক'ব লাগিব যে দেশৰ মংগলৰ কাৰণে নিজৰ মংগলৰ কাৰণে যে যাতে এই বছৰটো যাতে ভালে কুশলে যায় তাৰ কাৰণে দেখা পোৱা গৈছে যে মন্দিৰত অহা পৰিলক্ষিত হৈছে। ভক্তসকল নিজৰ কামনা কৰা পৰিলক্ষিত হৈছে আৰু যদি সম্ভৱ হয় এইফালৰ পৰিৱেশটো মই দেখাবলৈ আকৌ চেষ্টা কৰিম যে সহযোগীয়ে দেখাব আৰু যদি সম্ভৱ হয় আন এজনৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। মই বাইদেউৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব আজি যিহেতু বছৰৰ প্ৰথমে নতুন বছৰৰ শুভেচ্ছা থাকিল আপোনালৈ। আপোনাৰো থাকিল। কি ক'ব কেনেকৈ আমাৰ নতুন বছৰ সবৰে ভালে কাটক, আমাৰো ভালে কাটক, সেইকাৰণে পুজো দিব আহিছোঁ। সেইটোৱে আৰু কি কামনা কৰিলে আৰু ভালে দিনটো কাটক, সেইটো বছৰটো সকলোৰে আপোনাৰো কাটক সেইটোৱে। কিয়নো ক'ব লাগিব যে আগৰ বছৰ যেনেধৰণে ভালে কুশলে গৈছে যদি এই বছৰো যাতে ইয়াতকৈ আৰু দুগুণ ভালে কুশলে যাওক তাৰ কাৰণে ইতিমধ্যে যে কামনা কৰা পৰিলক্ষিত হৈছে। আৰু যদি এইফালে যদি এজন দাদাই আছে তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। কি ক'ব দাদা আজি যিহেতু বছৰৰ প্ৰথমটো দিন মন্দিৰত আহিছে বা কি কামনা কি কৰিলে? নহয় এই বছৰটো ভালদৰে যায় সেইকাৰণে কামনা কৰি আছোঁ আৰু সকলৰ লগত পৰিবাৰৰ লগত আহিছোঁ ফুৰিবৰ কাৰণে। সেইকাৰণে ভালে লাগি আছে খুবেই ভাল লাগে। ইয়াত এটা ইমান ধুনীয়া সুন্দৰ মন্দিৰটো এতে আহিলে আৰু মনটো একদম শান্তি হৈ পৰে, একদম শান্তি। হয় ধন্যবাদ। কিয়নো ক'ব লাগিব যে আজি যিহেতু বছৰৰ প্ৰথমটো দিন ৰাতিপুৱাৰ ভাগৰ পৰা দেখা পোৱা গৈছে মাছ বজাৰৰ হওক বা চব্জি বজাৰৰ হওক বিভিন্ন বজাৰত ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত হৈছে। হেজাৰ মানুহ সমাগম হোৱা পৰিলক্ষিত হৈছে যাতে আজি যে প্ৰথম দিনটো নিজৰ পৰিয়ালৰ লগত যে এসাঁজ ভালদৰে খাওক বা এসাঁজ ভালদৰে খোৱাৰ কাৰণে ইতিমধ্যে দেখা পোৱা গৈছে। বজাৰত মাছ বজাৰত কওক বা চব্জি বজাৰ কওক বা মাংস বজাৰ হওক এনেধৰণৰ যে ভিৰ কৰা পৰিলক্ষিত সমান্তৰালকৈ দেখা পোৱা গৈছে। গৌৰীপুৰ যে গণেশ আখৰা মন্দিৰ আছে মন্দিৰতো দেখা গৈছে ঠিক একেই পৰিৱেশ। এজন বাইদেউ আছে, বাইদেউৰ লগত কথা পাতিম। বাইদেউ কি ক'ব? প্ৰথমতে নতুন বছৰৰ শুভেচ্ছা থাকিল আপোনালৈ আৰু কি ক'ব সকলোকে? আপোনালৈও থাকিল আৰু সদৌ অসমবাসীৰ ৰাইজলৈও মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু মই এইটোকে ক'ব বিচাৰোঁ আমিতো ইয়াৰ নহয় বাৰু, যোৰহাটৰ হয়, আমি চাকৰি সূত্ৰে ইয়াত আছোঁ বৰ্তমান। আৰু নতুন বছৰ আশা কৰোঁ সকলোৰে ভালেই হওক, দেশবাসীৰো ভালেই হওক, তাৰে আশীষ আৰু কামনাৰে মই বাবাৰ ওচৰত আহিছোঁ যাতে সকলোৰে মংগল হওক আৰু শুভ কামনাৰে বিদায় দিছোঁ। হয় এয়া আছিল গৌৰীপুৰ গণেশ আখৰা মন্দিৰৰ পৰিৱেশ, গৌৰীপুৰৰ পৰিৱেশ। কিয়নো ক'ব লাগিব যে আজি যিহেতু বছৰৰ প্ৰথমটো দিন, আজি যিহেতু বছৰৰ প্ৰথম দিন উপলক্ষে দেখা পোৱা গৈছে। ৰাজ্যত যদি ইতিমধ্যে দেখা গৈছে এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। এয়া আছিল গণেশ মন্দিৰৰ পৰিৱেশ। গণেশ মন্দিৰত দেখা গৈছে ভক্ত ভিৰ কৰা পৰিলক্ষিত হৈছে, লোকৰণ হোৱা পৰিলক্ষিত হৈছে। মই আনিছুৰ আলী, চাই থাকিব দানুজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।